বৰপেটা ৰোডৰ পৰা আটক দুই চিলনী চোৰক হয়। বৰপেটা ৰোডত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুই চিলনী চোৰক বৰপেটা ৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰু আটকাধীন চিলনী চোৰ দুজন ক্ৰমে গোবৰ্ধনাৰ ফৰমান হক বয়স 21 বছৰ আৰু আজিজুল ৰহমান বয়স 21 বছৰ বুলি জানিব পৰা গৈছে। ধৃত চোৰ দুগৰাকীৰ পৰা আৰক্ষীয়ে এখন নম্বৰ প্লেটবিহীন স্কুটি, মহিলাৰ বেগ এখন জব্দ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে বৰপেটা ৰোডত এগৰাকী মহিলাৰ পৰা বেগসহ 90,000 টকা থপিয়াই লৈ গৈছিল এই দুইগৰাকী চিলনী চোৰে। আৰু এই সংক্ৰান্তত মহিলাগৰাকীয়ে বৰপেটা ৰোড আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছিল আৰু ইয়াৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছিল বৰপেটা ৰোড আৰক্ষী। কিছুদিন আগতে মহিলাগৰাকীৰ পৰা কাঢ়ি নিয়া বেগখন চোৰ দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সংক্ৰান্তত বৰপেটা ৰোড আৰক্ষীয়ে চিলনী চোৰ দুগৰাকীক আটক কৰি অধিক জেৰা অব্যাহত ৰাখিছে। আৰু পৰৱৰ্তী সময়ত চিলনী চোৰ দুগৰাকীৰ বিৰুদ্ধে প্ৰশাসনে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। হয়, বৰপেটা ৰোডত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুগৰাকী চিলনী চোৰক বৰপেটা ৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আমি তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। মানে যোৱা 27 এপ্ৰিলত মই বৰপেটা ৰোডতকৈ বজাৰ কৰাৰ কাৰণে আহিছিলোঁ। তাৰপিছত হঠাৎ মোৰ মানে বেগখন থানাৰ অলপ আগত আৰু দক্ষিণ হেৰি, তাৰপিছত বেগখন টানি লৈ গ'ল। তাৰপিছত আহিলোঁ, থানাত আহিলোঁ। তাৰপিছত FIR এখন দিয়া হ'ল। তাৰপিছত অচি ছাৰে মানে কেছটোত অলপমান গুৰুত্ব দিয়া যেন লাগিল। তাৰপিছত এনেকৈ গ'লোঁ। তাৰপিছত আজি থানাৰ পৰা মোক ফোন কৰিল যে মানে ধৰিছে আৰু এজন মানে আজি তেনেকুৱা এটা কামে কৰিছিল বোলে। তাৰপিছত তেনেকৈ পাব্লিকে ধৰিল। তাৰপিছত আৰু মোক ফোন কৰিল, আহিলোঁ। আহি মোৰ মানে যিখন বেগ চুৰি হৈছিল সেই বেগখন মানে পথাৰত পেলাই দিছিল। তাৰপিছত সেইখন আনিল, মোৰ পিছত মোৰ হয়, সেইখন বেগ মোৰ হয়। তাৰপিছত চোৰ এজন হেৰি কৰিছে, কৰায়ত্ব কৰিল। টকা তাৰমানে মোৰ এনে 80-90 মান আছে আৰু মই জুৱেলাৰী দোকানত আহিছিলোঁ। 80-90 হাজাৰ মান আছে। আৰু তাৰমানে ভাগিন ল'ৰা এটাৰ বিয়া আছিলে, মানে বিয়াৰ মানে মই গহনা কিনাৰ কাৰণে আহিছিলোঁ। বেগখন আজি পাইছোঁ। ক'ত পাইছে বেগখন? বেগখন জাখলি বৰতলা পথাৰত মানে পেলাই দিছিল। তাৰপিছত বেগখনৰ ভিতৰত এতিয়া আজিও 60 টকা এটা আছে। তাৰমানে মোৰ মানে হেৰি ভালেখিনি পইচা আছিলে। তাৰমানে তাতে হিচাপ নকৰা কৰি পাৰ্চবিলাকত সোমাই থোৱা আছিল আৰু বেগখনত এটা বেলেগ পাৰ্চ আছিল তাৰমানে।